Hello dear AT student, তোমালোকৰ SSLC 2025 ৰ বাবে ৰুটিন প্ৰকাশ হৈছে আজি। তোমালোকক মই জনাই দিও কোন তাৰিখত কি পৰীক্ষা আছে। ফেব্ৰুৱাৰী 15 তাৰিখে তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব আৰু প্ৰথম দিনাখন আছে ইংৰাজী, তোমালোকে সকলোৱে জানা। ফেব্ৰুৱাৰী 17 তাৰিখে সোমবাৰ এমআইএল আছে, যাৰ জি এমআইএল আছে সেইটো পৰীক্ষা হ'ব। ফেব্ৰুৱাৰী 21 তাৰিখে শুক্ৰবাৰ মেথছ আছে, তোমালোকে মেথছৰ আগৰ 3 দিন সময় পাবা, ভালকৈ প্ৰেক্টিছ কৰিবলৈ সময় পাবা। ফেব্ৰুৱাৰী 24 তাৰিখে তোমালোকে সোমবাৰ সায়েন্স এক্সামটো আছে আৰু ফেব্ৰুৱাৰী 27 তাৰিখে বৃহস্পতিবাৰ সোশ্যাল সায়েন্স আছে। মাৰ্চৰ 1 তাৰিখে তোমালোকৰ হিন্দী যাৰ ইলেক্টিভ আছে তেওঁলোকৰ মাৰ্চৰ 1 তাৰিখে পৰীক্ষা লাষ্ট এক্সাম আছে আৰু মাৰ্চৰ 3 তাৰিখে এডভান্স জিওগ্ৰাফি, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ সায়েন্স যাৰ ইখিনি আছে ইলেক্টিভ সেইখিনি মাৰ্চৰ 3 তাৰিখে হ'ব। তোমালোকে পৰীক্ষা যেহেতু ৰুটিন প্ৰকাশ হৈছে তোমালোকে ভালকৈ মনোযোগেৰে পঢ়া। মেথছৰ বাবে তোমালোকে টেনচন কৰিব নালাগে, মই আছো। এমসিকিউ যিমানখিনি পাৰো মই গোটেইখিনি সমাধান কৰিম আৰু টেষ্ট পেপাৰো সলভ কৰাম। তো চেনেলটো এক্টিভ থাকিবা আৰু চেনেলটো বঢ়াই দিয়াত আগুৱাই যোৱাত সহায় কৰিবা।